কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই বৰ্তমানো ঠিক হোৱা নাই ন বিজেপি ভূপেন বৰাৰ সমষ্টি অৱশ্যে ইয়াৰ মাজতে তৎপৰতা অব্যাহত ৰাখিছে ভূপেন বৰাই লখিমপুৰ বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বিহপুৰীয়াত নিৰ্বাচন খেলাৰ উদ্দেশ্যে সমষ্টিটো তৎপৰতা ভূপেন বৰাৰ বিহপুৰীয়াৰ 5 শতাধিক সমৰ্থকক বিজেপিত যোগদান কৰাব ভূপেন বৰাই অৱশ্যে বিজেপিয়ে কোন সমষ্টিত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যত বিধানসভা সমষ্টিৰ যোৱা 20টা বছৰত বহু ৰাইজৰ লগত এটা সুসম্পৰ্ক আছিলে তাৰে বেছি সংখ্যকেই বিজেপি দলৰ নেতা কৰ্মী আৰু বাকী যিসকলে বিজেপি দলত এতিয়ালৈকে সদস্য ভৰ্তিকৰণ হোৱা নাছিলে তাৰ ইতিমধ্যে আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 481 গৰাকীয়ে যোগদান কৰিছিলে আৰু 35 গৰাকী আপোনালোকে জানে গুৱাহাটীত বাষ্পীভৱনত যোগদান কৰিছিলে আজিও প্ৰায় 600 গৰাকী পুৰণা কংগ্ৰেছ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীয়ে এই লখিমপুৰৰ জিলা বিজেপি কাৰ্যালয়ত ৰণোজ পেগু ডাঙৰীয়া জিলা সভাপতি আৰু লখিমপুৰৰ বিধায়ক ডাঙৰীয়া উপস্থিতিত বিজেপি দলত যোগদান কৰিব আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে যে মই সকলোকে কৈছোঁ যে মই নিজেই বিজেপিৰ এজন কঠোৰ সমালোচক আছিলোঁ কিন্তু অলপ দিনৰ আগতে লখিমপুৰ ষ্টেডিয়ামত যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40 মিনিটৰ ভাষণ শুনিছিলোঁ তাত প্ৰায় 16 বাৰ ৰাইজৰ যিটো হৰ্ষধ্বনি আছিলে হাততালি আছিলে সেই হাততালিবিলাকৰ কাৰণবিলাক মই বিশ্লেষণ কৰিছিলোঁ যে কি কাৰণে আগতে মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী মিটিঙত চেক নিবলৈ মানুহ আহে মানুহ গোটোৱাত কোনোবাই জোৰ লগাব পাৰিব গাড়ী দিয়াত জোৰ লগাব পাৰিব কিন্তু মানুহৰ মুখৰ হাঁহি আৰু মানুহৰ হাততালি কোনো তাক পৰিচিত কৰিব নোৱাৰে সেইটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীৰ 40 মিনিটৰ ভাষণত 16 বাৰ দিয়া হাততালিয়ে মই যিটো বুজনি পালোঁ সেইটো মই আমাৰ যিসকল পুৰণা বন্ধু বান্ধৱ তেওঁলোকক বুজাইছোঁ আৰু বিহপুৰীয়া সমষ্টিত যোৱা 2 মাৰ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে যি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জন আশীৰ্বাদ যাত্ৰা কৰিছিলে তাত এখেতসকলে নিজেই মোক কৈছে যে ৰাস্তাৰ দুই কাষে ৰৈ থকা বিহপুৰীয়া সমষ্টিৰ অগণন ৰাইজৰ যিটো তেওঁলোকৰ আচৰণ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছিলে মুখমণ্ডলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা আৰু বিশ্বাস আৰু মৰম সেইটো তেখেতসকলে সাক্ষ্য কৰাৰ পাছত গম পাইছে যে 12 বৈষ্ণৱৰ জন্মস্থানৰ ইয়াৰ অগণন জনসাধাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ এজন ব্যক্তি হিচাপে গ্ৰহণ কৰিছে।